মিয়াক নিদিব, মিয়াটো দিলে কেনেকে হ'ব? আমাৰ ল'ৰাবিলাকক দিয়ক এইটো। এইবাৰ দোকান দিবলৈ মিয়াক নিদিব। মন্ত্ৰী অশোক সিংঘালৰ মন্তব্যক লৈ উত্তাল সদন। অশোক সিংঘালক অপসাৰণৰো দাবী বিৰোধীৰ। বরখাস্ত কৰিব লাগে, তেখেতে মন্ত্রিত্বৰ পৰা তেখেতক বরখাস্ত কৰিব লাগে। তেখেতৰ মন্ত্রিত্বৰ যি মাননীয় মহোদয় হেৰুৱাইছে, তেখেতৰ সেই এবিলিটি নাই, যিহেতু তেখেতে সমদৃষ্টিত সকলো চাব নোৱাৰে। মোদী ডাঙৰীয়াৰ শ্লোগান সবকা সাথ সবকা বিকাশ। বিৰোধীৰ অভিযোগ, বিশেষাধিকাৰ ভংগ কৰিছে মন্ত্ৰী অশোক সিংঘালে। অসমৰ এজন মাননীয় মন্ত্ৰী আজি এটা জনগোষ্ঠীৰ ৰক্ত দি আৰু যিজন মাননীয় মন্ত্ৰী দিলো তেখেতে অসমত আছে, এইটো কিন্তু আমি নাজানো। মই আৰু মচনৰ নটিচ পাইছো সেই জনগোষ্ঠীৰ লগত মই নাই, তেখেতৰ সহযোগীসকলৰ লগত। প্লিজ না হৈছে, আপোনালোক হৈছে, বহক না, বহক হৈছে। ভাওনা সন্দৰ্ভত অপমানসূচক মন্তব্যক লৈ ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে মিয়া মুছলমানক লৈ মন্ত্ৰী অশোক সিংঘালে কৰা মন্তব্যক লৈ মঙলবাৰে উত্তাল হ'ল বিধানসভাৰ সদন। প্ৰথমে মন কৰক মন্ত্ৰী অশোক সিংঘালৰ এই মন্তব্যলৈ। মিয়াক নিদিব, মিয়াটো দিলে কেনেকে হ'ব? আমাৰ ল'ৰাবিলাকক দিয়ক এইটো। আমাৰ উৎসৱত মিয়া কেনেকে সোমাই? ঈদততো আমাৰ ল'ৰাই নোসোমাই নহয়। হা, চবৰ নিজৰ নিজৰ ইয়ে আছে। আপোনাৰ নিজৰ খাদ্য আছে, আপোনাৰ নিজৰ পোচাক আছে, আপোনাৰ নিজৰ পৰম্পৰা আছে, তেওঁলোকৰ নিজৰ পৰম্পৰা আছে। আপুনি যাক পূজা কৰে এইটো ইহঁতে খায়, আকৌ আপোনালোকে ইহঁতক দোকান পাতিব দিয়ে। এইটোতো চলিব নোৱাৰিব ভাই, মোৰ সমষ্টিত নচলিব। এইটো বুজি ল'ব ভাই, নহ'লে মোৰ লগত কাজিয়া লাগি যাব আপুনি। মোৰ কথা চিধা চাধি, মোৰ কোনো ভোটৰ লগত কথা নাই। মই যাৰ লগত আছো 100% আছো, যাৰ লগত নাই 1% নাই। ইহঁতৰ লগত মই নাই। যে আপোনালোকে যদি ইহঁতৰ লগত হলি গলি কৰে, মই আপোনালোকৰ লগত নাই। বুজি পালে নে নাই? মুকলিকে ক'লো, বেয়া লাগিছে নেকি আপোনালোকৰ মোৰ কথাটো? এইবাৰ দোকান দিবলৈ মিয়াক নিদিব। আমাৰ উৎসৱত মিয়াৰ কি কাম? মন্ত্ৰী অশোক সিংঘালৰ এই সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে সদন উত্তাল কৰে বিৰোধীয়ে। বিষয়টো সদনত উত্থাপন কৰি অশোক সিংঘালৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ AIUDFৰ। তেখেতে মাননীয় মহোদয় এজন মন্ত্ৰী সংবিধানৰ শপত খাইছে তেখেতে যে অসমৰ প্ৰত্যেকজন যিমান জনসংখ্যা আছে সকলোৰ প্ৰতি তেখেতে জাষ্টিছ কৰিব, সমদৃষ্টিত চাব সদনত। আৰু সেইজন মন্ত্ৰী মাননীয় মহোদয়, মই নামে কৈছো, মাননীয় অশোক সিংঘাল ডাঙৰীয়া, তেখেতে কৈছে যে মিয়া জনগোষ্ঠীৰ লগত মই 100% নাই, এই জনগোষ্ঠীৰ মই বিৰোধী। বাকী জনগোষ্ঠীক উচতাইছে তেখেতে যে তোমালোকেও তেখেতসকলৰ লগত গ'লে মই তোমালোকৰ লগত লাগিব। এজন মন্ত্ৰী হৈ এনেকুৱা ইৰেছপন্সিবল বক্তব্য তেখেতৰ মাননীয় অধ্যক্ষ মহোদয় কোনোমতে গ্ৰহণযোগ্য নহয়। তেখেতে মন্ত্ৰীৰ পদত থকাৰ যোগ্যতা হেৰুৱাইছে। মাননীয় তেখেতে মন্ত্ৰীৰ যোগ্যতা হেৰাইছে। তেখেতে 1 কোটি জনগোষ্ঠী থকা মানুহৰ লগত নাই, 1 কোটি জনগোষ্ঠী থকা মানুহক তেখেতে বেয়া পায়। সেইসকলৰ লগত থাকিলে বেলেগ জনগোষ্ঠীক তেখেতে থ্ৰেট কৰি আছে। তেতিয়াহ'লে তেখেতে কাম কেনেকৈ কৰিব? তেখেতে বহুত কেইটা গুৰুত্বপূৰ্ণ ডিপাৰ্টমেণ্ট তেখেতে চলাই আছে, যি ডিপাৰ্টমেণ্টৰ আণ্ডাৰত এই জনগোষ্ঠীৰ মানুহে সেই বসবাস কৰে গোটেই অসমত। বৰখাস্ত কৰিব লাগে, তেখেতে মন্ত্ৰিত্বৰ পৰা তেখেতক বৰখাস্ত কৰিব লাগে। তেখেতৰ মন্ত্ৰিত্বৰ যি মাননীয় মহোদয় হেৰুৱাইছে, তেখেতৰ সেই এবিলিটি নাই, যিহেতু তেখেতে সমদৃষ্টিত সকলো চাব নোৱাৰে। মোদী ডাঙৰীয়াৰ শ্লোগান সবকা সাথ সবকা বিকাশ। অসমৰ AIUDFৰ এই অভিযোগৰ প্ৰতি সমৰ্থন অন্যান্য বিৰোধীৰো। সদন উত্তাল কৰি মন্ত্ৰী অশোক সিংঘালক ক্ষমা খোজাৰ দাবী বিৰোধীৰ। মন্ত্ৰী হৈ এজন এনেকুৱা বক্তব্য তেখেতে কি কাম কৰিব? হেল্থৰ কাৰণে কি কাম কৰিব? 1 কোটি জনগণক তেখেতে মাৰিব নেকি? যিসকলৰ লগত নাই সেই অঞ্চলত তেখেতে ডক্টৰ উদ্ধাৰ কৰিব নেকি? আজি সেই অঞ্চলত তেখেতে নকৰিব নেকি? মাননীয় মহোদয়, মই মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছো, তেখেতৰ এই বক্তব্য গৰিহণাযোগ্য। বিধানসভাত গৰিহণাৰ প্ৰস্তাৱ নহওক, তেখেতে ক্ষমা খোজক। যদি মন্ত্ৰীৰ চকীত থাকিব বিচাৰে তেখেতে এই জনগোষ্ঠীক ক্ষমা খোজক।
যে মই ভুল বক্তব্য Please, দিছো। please. মোদী ডাঙৰীয়াৰ বক্তব্যৰ বিৰুদ্ধে Sir, he has violated his oath. তেওঁ সংবিধানৰ নামত শপত লৈছিল আৰু সংবিধানৰ শপত দায়িত্বত বহা ব্যক্তিজনে সংবিধানক অৱমাননা কৰিছে। তেখেতে অসমীয়া The House adjourned for 20 minutes. অশোক সিংঘালৰ বক্তব্যক লৈ এইদৰে মঙলবাৰে সদন উত্তাল কৰে বিৰোধীয়ে। মন্ত্ৰীৰ অসাংবিধানিক বক্তব্যক লৈ সদন উত্তাল হৈ পৰাত সদন স্থগিত ঘোষণা দিবলৈ বাধ্য হয় অধ্যক্ষ। ইফালে ভাওনা সন্দৰ্ভত একেগৰাকী মন্ত্ৰীয়ে কৰা বক্তব্যক লৈও ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এফালে অসমীয়া সংস্কৃতি কলা কৃষ্টিক লৈ বিৰূপ মন্তব্য, আনফালে সাম্প্ৰদায়িক আৰু অসাংবিধানিক বক্তব্য। অশোক সিংঘালৰ এনে কাৰ্যকলাপে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।